আৰু এইটো পাব্লিক প্লেচ হয় ইয়াত এনেদৰে নিচিৰিবা চিঞৰিম আৰু চিঞৰিম ডিঙি চেপি পেলাম এতিয়াৰ পৰা মই যেনেকে কওঁ তহঁতে তেনেকেই কাম কৰিবি হ'ব বাৰু টুকিয়ে বাহিৰত ঘূৰি ফুৰিলে নহ'ব সিহঁতৰ ওপৰত আমি কেছ মোকদমা কৰিব লাগে খুৰী নাকান্দিবচোন মন মন আপুনি তেনেকুৱা কৰিব নালাগিছিল খুৰী কিয় সেইজন ল'ৰাই তোৰ বাহিৰক খুনিয়াই মাজ বাটত আধা মৰাকৈ পেলাই থৈ যোৱা নাছিল জানো সেইটো এটা এক্সিডেণ্ট আছিল মই জানো সেইটো এক্সিডেণ্ট মই তাক সেইটো কাৰণে চৰিওৱা নাই মই তাক চৰিয়াইছো এই কাৰণেহে যে সি বাহিৰক খুনিয়াই পলাই গ'ল সিও কিয় আগৰ দৰে তাইক হস্পিটেলত থবলৈ নাহিলে মানুহৰ জীৱনৰ মূল্য বুজি নোপোৱা মানুহক ইয়াতকৈ বেছিকৈ শাস্তি দিব লাগে তাৰ বাবে আইন আছে তাক দেখা পাই কিয় জানো মই নিজকে চম্ভালিবই নোৱাৰিলো তাক দেখাৰ লগে লগে ভিতৰত অজ্ঞান হৈ পৰি থকা ছোৱালীজনীৰ মুখখনে মোক বৰকৈ আমনি কৰিছিলে নাজানো কিয় তাইৰ চটফটাই থকা মুখখন মনত পৰাৰ পাছত মোৰ বুকুত শুই থকা মানুহজনী কেনেকৈ সাৰ পাই উঠিল মই গমেই নাপালো মন চাচোন আমি কিমান দুৰ্ভগীয়া আমাৰ ঘৰলৈ অন্ধকাৰ নমাই আনিব পৰা মানুহজনক ক্ষমা কৰি দিব পৰাকৈ মই মহান হ'ব পৰা নাই মই বুজিছো খুৰী নিজৰ সন্তানৰ এনেকুৱা অৱস্থা দেখিলে
প্ৰত্যেক নাৰীয়ে কালী হ'ব পাৰে, দুৰ্গাও হ'ব পাৰে। ধৈৰ্য ধৰক এতিয়া, সময়ত সকলো ঠিক হৈ যাব। সেই আশাতে জীয়াই আছো, নহলেতো ইমান দিনে শেষেই হৈ গলোহেঁতেন। তোমাৰ এতিয়াও লগা হৈ আছেনে? তোমাৰ কি প্ৰমাণ আছে? প্ৰমাণ আচ্ছা, এটা কাম কৰিম, তোমাক নেক্সট যিদিনাই লগ কৰিম সেইদিনা গম পাবা কিমান ভাল পাওঁ তোমাক। সঁচা? 100%। মাজনী, এই সুবিধা এৰি দিব নোৱাৰি। সোণৰ কণীৰ পৰা হাঁহ এটা এটা কৰি ল'ব লাগিব। একেলগে পেট ফালি খোৱা মানুহ নহয় মই। হেল্ল', হয় নেকি? কেতিয়া? বিশ্বাস কৰিব নোৱাৰি, তথাপিও ভাল খবৰ। আচ্ছা, মোক ৰিপৰ্টবোৰ জনাই থাকিবা। ঠিক আছে। Sir, may I come in? হাজৰিকা, আহা। Sir, এই ৰিপৰ্টটো চাওকচোন। কথাটো তাৰ মানে সন্দেহ কৰাৰ মতেই হৈছে। হয় ছাৰ। এতিয়া পিছে ছাৰ কি কৰিম বুলি ভাবিছে? তুমি কোৱাচোন কি কৰা উচিত? মোৰ মতে ছাৰ বৰ্ড মিটিং এখন দিয়াই ভাল হ'ব। তাতে CEO হয় উদীপ্ত ফুকনে ইমানবোৰ টকা মাৰি গ'লে আনেও সুযোগ ল'ব পাৰে। গতিকে ছাৰ আপুনি কিবা এটা একশ্যন লোৱাটো ভাল। ঠিকেই কৈছা। আমাৰ নতুন প্ৰজেক্টৰ আপডেটবোৰ দিয়া নাই যে। আচলতে ছাৰ মই নতুন প্ৰজেক্টৰ ওপৰত কিবা এটা ক'ম বুলি ভাবিয়েই আছিলোঁ। কথাটো বৰ চিৰিয়াছ নেকি? হয় ছাৰ। কি কথা কোৱাচোন? ছাৰ ডক্টৰ এণ্ড চন্স কোম্পানীয়ে আমাৰ কোম্পানীক ফেৰ মাৰিবৰ বাবে ছেম প্ৰডাক্ট কম ৰেটত মাৰ্কেটত লঞ্চ কৰিব ওলাইছে। কেতিয়া? 2 এদিনতে ছাৰ। আমাৰ প্ৰজেক্টটো লঞ্চ হ'বলৈ কিমান সময় লাগিব? ছাৰ মিনিমাম 30 days মান লাগিব। ছাৰ কি কৰিম বুলি ভাবিছে? ইমানখিনি টকা ইনভেষ্ট কৰাৰ পিছত প্ৰজেক্টটো ফেইল হ'লে বহুত টকাৰ লোকচান হ'ব। তাকেইতো ছাৰ। দেখিছো এটাৰ পিছত এটা প্ৰব্লেম ক্ৰিয়েট হৈয়ে আছে। বাৰু বৰ্ডৰ মিটিংখন হৈ লওকচোন, তাৰপিছত ডিচিশ্যন ল'ম কি কৰিলে কোম্পানীৰ ভাল হ'ব। ঠিক আছে ছাৰ, মই আহোঁ। গোটেই জীৱনত কষ্ট কৰি অৰ্জন পুঁজিখিনি এই প্ৰজেক্টত লগাই ভুল কৰিলো নেকি? হ'বই নোৱাৰে। মই দেখোন তোমাক কৈছোৱেই মই তোমাৰেই বুলি। প্ৰমাণ এতিয়াও লগা হৈ আছেনে? তোমাৰ কি প্ৰমাণ আছে? প্ৰমাণ আচ্ছা, এটা কাম কৰিম, তোমাক নেক্সট যিদিনাই লগ কৰিম সেইদিনা গম পাবা কিমান ভাল পাওঁ তোমাক। সঁচা? 100%। মাজনী, তহঁতৰ কি মোবাইলটোৱে খাব কোনোবা দিনা? অলপ পিছত ফোন কৰি আছো, বাই। মা, কিনো কথাবোৰ কৈ থাকা তুমি? এনি টাইম কাণত মোবাইলটো লৈ যে ভোৰ ঘূৰাই থাক, ঘৰৰ 2-এটা কাম কৰি সহায় কৰি দিব নোৱাৰা জানো? 2-এটা কাম কৰি দিব লাগে মানে? ঘৰৰ কাম কৰাৰ কথা কৈছা? দেউতাই মোক কাম কৰিবৰ কাৰণে ইমানবোৰ টকা ইনকাম কৰিছে নেকি? আৰু মা, যদি মই কাম কৰিবই লাগে তেতিয়াহ'লে ঘৰখনত কাম কৰা ল'ৰা ছোৱালী দৰকাৰেই নাই। আৰু মই যে ঘৰৰ কামবোৰ নিজে কৰোঁ, সেইবোৰ তুমি টাইম পাছৰ কাৰণে কৰা, আৰু নকৰি কৰিবানো কি? চোৱা মা, এতিয়া আমাৰ এনজয় কৰাৰ সময়, অন্ততঃ ফ্ৰী হৈ থাকিবতো দিয়া। সোণৰ কণীৰ পৰা হাঁহ এটা এটা কৰি ল'ব লাগিব। একেলগে পেট ফালি খোৱা মানুহ নহয় মই। এটা এটাকৈ খাওঁ নে কি কওঁ জয়ৰাম?
ছাৰ অঁ ছাৰ লওক দে মমী অঁ ছাৰ বাইদেউক পঠিয়াই দিবিচোন অঁ ঠিক আছে হেৰি মোক মাতিছিল হেৰি অঁ আপোনাৰ হৈছে কি নাই একো নাই কি হোৱা দেখিলা হাতত চাহকাপ লৈ কিবা চিন্তা কৰি আছে যে আনকালেতো আপুনি এনেকুৱা নকৰে নাই নাই মোৰ একো হোৱা নাই তুমি মিছাতে চিন্তা কৰিছা প্ৰভাতী মই আপোনাক ভালদৰে জানো আজি অত বছৰে সংসাৰ কৰাৰ পিছত আপুনি কোনটো কথাত কি ভাবে কি বেয়া পায় কি ভাল পায় এই সকলোবিলাক মোৰ কেলকুলেশ্যনৰ ভিতৰত আছে কেলকুলেশ্যনত খেলি মেলি হ'লে কেতিয়াবা নতুন ৰাস্তা এটা বিচাৰি উলিয়াবলৈ অলপ চিন্তা কৰিবলগীয়া হয় আকৌ বাবাৰ কিবা বিপদ নাই নাই তেনেকুৱা একো নহয় তেনেহ'লে সময় আহিলে সকলোবোৰ গম পাবা এতিয়া সেইবোৰ চিন্তা নকৰি শান্তিত থকাই ভাল শান্তিত থাকিবলৈ কৈছে মানুহটোৰ মূৰত নানান টেনচন চিন্তা ইপিনে পলৰ মূৰত শনিৰ প্ৰকোপ এটাৰ পিছত আন এটা চলিব লাগিছে ইয়াৰ পিছতো মই কেনেকৈ শান্তিত থাকোঁ যি কৰে কৰি থাকক ইমান ধৈৰ্য আৰু সহ্য গুণ মোৰ নাই দেই পিছত কিন্তু মোক একো নক'ব সেইয়া গ'লেই নহয় কথা এটা ক'লেও বিপদ নক'লেও বিপদ কি ক'ব খুজিছিলো নুশুনিলেই নহয় মায়েকে কিবা খেলি মেলি কৰে নেকি চাবি দেই পটককে একো সিদ্ধান্ত নলবি কিছুমান মানুহ আছে এতিয়া উচতাই দিব পিছত আঁতৰি যাব কি হ'ল কি চাবলৈ আহিলি ইয়াত মই কিমান দুখ পাইছো তাকে চাবলৈ নে মোক ইনচাল্ট কৰাৰ পাছত মই কেনেকৈ আছো তাকে চাবলৈ চাপল তই মিছাতে খং কৰিছ মিছাতে যেতিয়া মোক সেইজনী ছোৱালীৰ মাকে মোক গালত চৰ মাৰিছিল তেতিয়া তয়ো তাতে আছিলি আৰু এতিয়া ক'বলৈ আহিছ মই মিছাতে খং কৰিছো বুলি ভাল বুলি শুনিলেই মনটো ভাল লাগি যায় মোহনো মানুহঘৰে যদি এতিয়ালৈকে সকলো খৰচ বহন কৰিম বুলি কৈছেই আৰু ইন ফিউচাৰ তাইক কিবা এটা কৰি দিম বুলি কৈছে তেতিয়াহ'লে কোৰ্ট কাছাৰীলৈ নোযোৱাই ভাল মইতো তাকেই ভাবিছো কেৱল মায়েকে কিবা খেলি মেলি কৰে নেকি চাবি দেই পটককে একো সিদ্ধান্ত নলবি কিছুমান মানুহ আছে এতিয়া উচতাই দিব পিছত আঁতৰি যাব মইতো একো সিদ্ধান্ত নলওঁ তই মোৰ পুৰণা বন্ধু তই আছ মাঘত আছে তহঁতে যিটো ভাল হয় তেনেকে কৰিবি তাৰোপৰি মানুহঘৰে যেনেদৰে লাগি আছে সেইবোৰ কথা ভাবিবলৈ মন নাযায় নহয় তই ঠিক কথাই কৈছ প্ৰফুল্ল তোক মই এটা অনুৰোধ কৰিছো তই ৰাখিবি তই মোক এনেকে অনুৰোধ কৰিব লাগে নে ক মোক এবাৰ আইজনীৰ ওচৰলৈ লৈ যাবিচোন আজি নালাগে কাইলৈ হলেও হ'ব ঠিক আছে হ'ব দে কিন্তু কথাটো তই ইহঁতক নকবি ইহঁতে গম পালে মোক যাব নিদিব হ'ব দে তাইক চাবলৈ বৰ মন গৈ আছে কি হ'ল জান পল তেতিয়াৰ পৰা চাই আছো তুমি মানুহজন ৰিলেক্স নহয় কিবা টেনচন আছে নেকি কি হ'ব পাৰে বাৰু তোমাৰ গম পাই গৈছো কি গম পালা তেতিয়া মই ৰাহুলৰ লগত ফোনত কথা পাতি আছিলো তুমি জ্বলিছা ন ইউ আৰ চ চুইট বাবু ৰবা সেইবোৰ একো নহয় তেনেহলে কি জীৱনত প্ৰথমবাৰৰ কাৰণে মোক কোনোবাই অপমান কৰিছে এই পল বৰুৱাক অপমান কৰিছে
মই পল বৰুৱা, সমুদ্ৰ শংকৰ বৰুৱাৰ একমাত্ৰ পুতেক। গুৱাহাটীৰ টপ 10 বিজনেছমেনৰ ভিতৰত দেউতাও এজন। আৰু সিহঁতৰ অকাত কি? সিহঁতে মোক ইনচাল্ট কৰিছে। সিহঁতে গম পোৱা নাই মই কোন পানীৰ মাছ। দেখুৱাই দিম মই কি বস্তু। কি হ'ল? কি চাবলৈ আহিলি ইয়াত? মই কিমান দুখ পাইছো তাকে চাবলৈ, নে মোক ইনচাল্ট কৰাৰ পাছত মই কেনেকৈ আছো তাকে চাবলৈ? চাপল, তই মিছাতে খং কৰিছ। মিছাতে? যেতিয়া মোক সেইজনী ছোৱালীৰ মাকে মোক গালত চৰ মাৰিছিল তেতিয়া তয়ো তাতে আছিলি, আৰু এতিয়া কবলৈ আহিছ মই মিছাতে খং কৰিছো বুলি। ৰাগ, তেন্তে তুমি জানাই চাগে পলৰ কি হৈছে। তেতিয়াৰ পৰা মোৰ লগত একো কথা পতাও নাই, একো কোৱাও নাই। পল, তোৰ এই ঘটনাটোত যে তই দুখ পাইছ সেইটো মই বুজিছো, কিন্তু তইও এবাৰ ভাবিছাচোন সেই ঘৰখনে তোৰ ওপৰত এতিয়ালৈকে একো কেছ দিয়া নাই। নহলে পৰিস্থিতি আজিতকৈ বহুত ডাঙৰ হ'ল। আৰু কেতিয়াবা মানুহে নিজৰ ঠাইৰ পৰা আঁতৰি গৈ আনৰ ঠাইলৈ গৈ ভাবি চাব লাগে। সেই মাকজনীৰ ঠাইলৈ গৈ এবাৰ ভাবি চাচোন, তেতিয়া বুজি পাবি মমতা কি বস্তু।